এমৰ মান নিৰ্ণয় কৰা যাতে -3 টু দ্য পাৱাৰ m প্লাছ 1 ইনটু -3 টু দ্য পাৱাৰ 5 ইকুৱেল টু -3 টু দ্য পাৱাৰ 7 হয়। তো এনেকুৱা ধৰণৰ অংক হয়তো তোমালোকে ক্লাছ 9 বা 10ত দেখা পোৱা। তো এই অংকসমূহ তোমালোকে একেবাৰে অতি সহজ পদ্ধতিত কেনেকৈ কৰিবা আজিৰ এই ভিডিঅ'টোত তোমালোকক জনাই দিম। এইটো মই ক্লাছ 10ৰ পৰা লৈছোঁ। ক্লাছ 9তো এনেকুৱা ধৰণৰ অংক দেখিবলৈ পোৱা যায়। তো এনেকুৱা ধৰণৰ অংক কৰিবলৈ হ'লে একেবাৰে সহজ উপায় আছে, সেইটো মই তোমালোকক দেখুৱাই দিব বিচাৰিছোঁ। ইয়াত হয়তো তোমালোকে দেখা পাইছা এই সমান চিনৰ বাওঁফালে যিটো বস্তু আছে এইটোত হয়তো তোমালোকে দেখা পাইছা কি আছে, ভূমি দুয়োটাৰে সেম আছে। ইয়াত আছে -3, ইয়াত আছে কি -3। তো যদি ভূমি সেম থাকে, পাৱাৰ বেলেগ বেলেগ থাকে, তেনেহ'লে সূচকৰ বিধিমতে কি আছিল a টু দ্য পাৱাৰ m ইনটু a টু দ্য পাৱাৰ n ইকুৱেল টু a টু দ্য পাৱাৰ m প্লাছ n। এই বিধিটো আছিল নে নাই? সূচকৰ বিধিমতে যদি ভূমি সেম থাকে, পাৱাৰ বেলেগ বেলেগ থাকে, তেনেহ'লে এই সূত্ৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ a টু দ্য পাৱাৰ m প্লাছ a টু দ্য পাৱাৰ n। তো ইয়াতো এই কণ্ডিশ্যনটোৱে আহিব কি আছে, a টু দ্য পাৱাৰ m বুলি ধৰিব পাৰা এইটোক আৰু a টু দ্য পাৱাৰ n বুলি ধৰিব পাৰা। ইয়াত ভূমি যিহেতু সেম, গতিকে মই এটা লিখিম যিকোনো -3 টু দ্য পাৱাৰ m প্লাছ 1। ভূমি সেম গতিকে ভূমি এটা লৈছোঁ, পাৱাৰকেইটা আমি কি কৰি দিম, ইয়াত যোগ কৰি দিম। পাৱাৰটো কি কৰি দিম, যোগ কৰি দিম। পাৱাৰ দুয়োটা যোগ কৰি দিছোঁ, তোমালোকে হয়তো দেখা পাইছা। এইটোৰ পাৱাৰ আছিল m প্লাছ 1, এইটোৰ পাৱাৰ আছিল 5। আৰু সমান চিনৰ সোঁফালে কি আছিল -3 টু দ্য পাৱাৰ 7, যিটো আছিল এনেকৈ ৰাখি দিছোঁ। সমান চিনৰ সোঁফালৰটো তোমালোকে এনেকৈ ৰাখি দিবা। আৰু বাওঁফালৰ যি দুটা আছিল ভূমি সেম থকাৰ কাৰণে সূচকৰ বিধি লগাই কি কৰি দিছোঁ, পাৱাৰ দুটা যোগ কৰি দিছোঁ। এতিয়া তোমালোকে চোৱা, এইটো এটা সমীকৰণ হ'ল আৰু সমীকৰণৰ দুয়োফালেই ভূমিত তোমালোকে হয়তো দেখা পাইছা দুয়োটা সেম আছে। তো ষ্টুডেণ্টছ, যিহেতু এই অংকটোত ভূমি ইকুৱেল আছিল, অৰ্থাৎ ভূমি -3 আৰু ইয়াত কিমান আছিল -3, গতিকে ভূমি যদি সেম থাকে এটা ইকুৱেশ্যনত, তেনেহ'লে পাৱাৰো কি থাকে, সেম থাকে। এইটো অংকৰ নিয়ম আছে। গতিকে তোমালোকে লিখিব পাৰা কি m প্লাছ 1 প্লাছ 5 ইকুৱেল টু সেইফালে পাৱাৰটো কি আছে 7। এইটো লিখিব পাৰা নে নাই? যিহেতু ভূমি সেম, আমি কি লিখিব পাৰোঁ, পাৱাৰো সেম লিখিব পাৰোঁ। বা মই কৈছিলোঁ তোমালোকে মনে মনে ভাবিব পাৰা যে ভূমি দুটা কেঞ্চেল গ'ল, বাকী ৰ'ল কি পাৱাৰ ইকুৱেল লিখিব পাৰা। তো ইয়াত m প্লাছ 5 মানে কিমান, m প্লাছ 1 প্লাছ 5 মানে m প্লাছ 6 লিখিব পাৰোঁ নে নাই? আৰু এইফালে আছে 7, গতিকে m ইকুৱেল টু +7 - 6। সমান চিনৰ বাওঁফালে প্লাছৰ 6 আছে, সোঁফালে গ'লে কি হ'ব -6। গতিকে m ইকুৱেল টু কিমান হ'ব, 7ৰ পৰা 6 গুচি গ'লে 1। তো ইয়াত এমৰ মান কিমান হ'ব, 1। তো অতি সহজ পদ্ধতিত এনেকুৱা ধৰণৰ অংক তোমালোকে কেনেকৈ কৰিবা আজিৰ এই ভিডিঅ'টোত মই তোমালোকক জনাই দিছোঁ। এতিয়া তোমালোকক মই এটা হোমৱৰ্ক দিম, এইটো তোমালোকে ঘৰত কৰিবলৈ চেষ্টা কৰিবা। তোমালোকে সূচক আৰু ঘাতৰ যিটো বিধি আছে সেই বিধিটো ব্যৱহাৰ কৰি তোমালোকে এই অংকটো কৰিব পাৰিবা। একেবাৰে সহজ হয়। তোমালোকে এই অংকটো কৰি মোক জনাবলৈ নাপাহৰিবা কমেণ্টছৰ মাধ্যমত। এইটো হ'ল তোমালোকৰ হোমৱৰ্কছ, এইটো তোমালোকে কৰিবা।